উন্নয়নৰ নামত ৰাজ্য চৰকাৰখনে যিমানেই ঢাকঢোল নবজাওক কিয় প্ৰকৃত উন্নয়ন হৈছে নাই হেয়া চাবলৈ হলে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি আহিব লাগিব ভিতৰুৱা গাঁও অঞ্চলসমূহত। আমি সেই দৃশ্যলৈ উপস্থিত হৈছোঁ মৰিনী সোনাজুৰি অঞ্চলত। আচলতে ঊনবিংশ শতিকাটো এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে যে ইমান হাহাকাৰ সন্মুখীন হয় সেয়া ছবিখন দেখুৱাবলৈ আমি উপস্থিত হৈছোঁ। এয়া মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে মহিলাসকলে কুঁৱা খান্দি আছে পানী এটুপি খোৱা পানীৰ সন্ধানত। আচলতে বিশুদ্ধ বুলি কোনো পধ্যেই ক'ব নোৱাৰি, কিয়নো এইখন চিৰাকাতি নৈৰ ওপৰত এই কুঁৱা স্থাপন কৰিছে আৰু পাহাৰৰ পৰা নামি অহা এই নদীখনত অসংখ্য বীজাণু কঢ়িয়াই আনে, কিন্তু তাৰ পাছতে তেওঁলোকে কিন্তু এয়া পানী সংগ্ৰহ কৰিবলৈ বাধ্য হৈছে, কিয়নো খোৱা পানীৰ অভাৱ ঘটিছে। বছৰ বছৰ ধৰি ৰাইজে কিন্তু এনেদৰেই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে। ৰাজ্য চৰকাৰে যি বিশুদ্ধ খোৱা পানীৰ নামত যিমানসমূহ আঁচনি আচলতে নিৰূপণ কৰিছে বা আঁচনিসমূহ ৰাইজৰ আগত দাঙিছোঁ বুলি দম্ভালি মাৰিছে, তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা পোৱা গৈছে মৰিয়নিৰ এই অঞ্চলসমূহত। মোৰ লগত কেইবাগৰাকী মহিলা আছে, বাইদেউ অকণ আহিব। মোৰ লগত কেইবাগৰাকী মহিলা আছে। আপোনালোকৰ এই অঞ্চলটোত কিমান মানুহে এনেদৰে পানী খায়? আমি গোটেই গাঁৱতো খাওঁ। কেতিয়া খাই আছে? বহুত দিনৰ পৰা খাই আছো। বহুত দিন মানে আমি বহুত বছৰ আমি এতিয়া মৰিবলৈ ধৰিলো আৰু আমাৰ জন্মৰ পৰা এনেকে খাই আছো। আমাক একোৱে নাই পানী সুবিধা, এনেও পানীটোৱে খাই থাকো আমি। আপোনালোকৰ ইয়াত পানী পাইপ বহোৱা নাই নিজে? পানী পাইপ বহাই দিয়া যদি আমি পানী পোৱা নাই। পাইপ আছে, পানী নাই পোৱা আমি। হয়, আচলতে ক'ব লাগিব যে জেজেএম দৰে বিলাসী আঁচনি, যি বিশুদ্ধ খোৱা পানীৰ বাবে যি আঁচনিসমূহ আচলতে ধোঁৱা চাঙত পৰিণত হৈছে। মোৰ লগত আৰু কেইবাগৰাকী মহিলা আছে। আৰু এগৰাকী কি ক'বা, কেনেদৰে চলি আছা? পানীৰ কাৰণে কিমান কষ্ট হ'বলগীয়া? কষ্ট হৈছে পানী নাই কাৰণে। গোটেই বছৰটো আৰু এই হেৰিটোতে পানী খাবলগীয়া হৈছে আৰু কেতিয়াবা নৈয়ে পানীয়ে নাহে। হেৰি এনেকে ঠাণ্ডা দিনত পানীয়ে নাহে, বহুত হেৰি কৰিব কষ্টৰ পৰা পানী নিবলগীয়া হয়। পানীটো চফা পোৱা নাই, চফা বুলি ভাবা নাই? চফা নহলেও আৰু চফা লিখীয়া খাবই লাগিব আৰু। কাপোৰ কানি ধোৱা, গা ধোৱা চব ইয়াতে হৈ আছে, সদায়ে হৈ থাকে। ইয়াতে ধুও, ইয়াতে খোৱা পানী নিওঁ আৰু। আপোনালোকতো ক'ৰবাত কাম কৰে চাগে? মই নাযাওঁ, হেৰি মই ঘৰতে থাকো। সৰু কেঁচুৱা আছে, মানুহটো কাম যায় খাব। কেঁচুৱা এয়া পানী খায়? ইয়াৰ পৰাই পানী খাওঁ। আচলতে এনেদৰে বাইদেউ আহিব অকণ, আচলতে অতি হৃদয় বিদাৰক। আচলতে এনেধৰণৰ যি খোৱা পানী অনুপযোগী নদীত বৈ অহা পানী তেওঁলোকে খাই জীৱন নিৰ্বাহ কৰিবলৈ গৈছে। আপোনালোকে কাম কৰে চাগে ক'ৰবাত? পানী বহুত দিগদাৰী হৈ থাকে খাতেলে। এইফালে চাওক, ইয়াৰ পৰা পানী নদী পানীয়ে খায়। বৰষুণ দিনলৈও পানী নদী সে পানী বহুত জোর আসছে না নদী নেই, কি খাবে? বরষণ পানি ঝুঁকি আর খায়। নদীর পানি বানপানি তো বোকা আছে না পানি, কাঁ পাবো চাপা পানি? আমরা বহুত দিগদার হয়ে পানি খাতেলে। হয়, আচলতে এইসকল মহিলাই অতি কষ্টৰে কিন্তু জীৱন নিৰ্বাহ কৰি আছে এটুপি খোৱাৰ পানীৰ নামত। আচলতে বিশুদ্ধ বুলি কোনো পধ্যে মানি ল'ব নোৱাৰি, যিহেতু এই নদীখনতে ছাগলী, গৰু, হাঁহ আদি বিচৰণ ভূমি, আৰু তেওঁলোকে এই পানী সংগ্ৰহ কৰে। আৰু সমান্তৰালভাৱে কিন্তু ইয়াৰ যিসকল ৰাইজ আছে, সোনাজুৰি অঞ্চলৰ যি ৰাইজ আছে, ৰাইজেও কিন্তু এই পানীয়ে সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।